চাওক আপোনালোকে ইতিমধ্যে জানে মানে ABMCৰ এটা দীঘলীয়া এটা ইতিহাসো আছে। এই অঞ্চলত যেতিয়াই BTC জন্ম হৈছিল তেতিয়াৰ পৰা 2005 চনত ABMCৰ জন্ম হৈছে। এই অঞ্চলত BTC 2003 চনত যেতিয়া জন্ম হৈছিল তাৰ পিছতে এই অঞ্চলত এটা সময়ত আমি ধৰ্মীয় সংখ্যালঘু মানুহখিনি মানে নিৰাপদ বুলি ভাবিছিলোঁ যে এটাৰ পিছত এটা চুক্তি হৈ আছে। কিন্তু যেতিয়া BTC চুক্তি হ'ল তাৰপিছত 2005 চনত মানে ABMC গঠন হোৱাৰ কাৰণে বাধ্য হ'ল, কাৰণ এই অঞ্চলৰ মানুহখিনি কেতিয়াও নিৰাপদ হোৱা নাছিল। আৰু সেই মৰ্মে 2005 চনত যেতিয়া ইলেক্টেড মানে গভৰ্ণমেণ্ট এটা আহিল হাগ্ৰামা মহিলাৰ নেতৃত্বত, 2010 চনত তেখেতে আৰু দায়িত্বত আহিল 15 পৰা 20 চনলৈকে প্ৰায় 15টা বছৰ হাগ্ৰামা মহিলাৰ নেতৃত্বত ইলেক্টেড গভৰ্ণমেণ্ট এই অঞ্চলত চলিল। কিন্তু হাগ্ৰামা মহিলাৰ নিৰ্বাচনৰ সময়ত যিখিনি প্ৰতিশ্ৰুতি এই অঞ্চলৰ মানুহখিনিক দিছিল একেবাৰে পালন কৰাত তেখেতে ব্যৰ্থ হৈছিল। তাৰপিছতে 2020 চনত BTR চুক্তি হোৱাৰ পিছত প্ৰমোদ বড়োৰ নেতৃত্বাধীন মানে তেতিয়াৰ UPPL নিৰ্বাচনী প্ৰতিশ্ৰুতি তেখেতে পৰিৱৰ্তনৰ শ্লোগান লৈ ধৰ্মীয় সংখ্যালঘু মানুহখিনি বিভিন্ন জাতি জনগোষ্ঠীক যিখিনি নিৰ্বাচনৰ প্ৰতিশ্ৰুতি দিছিল এই প্ৰতিশ্ৰুতি কিন্তু পালন কৰাৰ কাৰণে প্ৰমোদ বড়ো কিন্তু আজিৰ দিনত কিন্তু ব্যৰ্থ আমি দেখিবলৈ পাইছোঁ। আৰু এই কাৰণে 2014 চনৰ পৰা 2019 চনত মানে যেনেকৈ আমি এই অঞ্চলত কোকৰাঝাৰ লোকসভা নিৰ্বাচনত মানে এটা ভূমিকা লৈ আমি সাংসদ নৱ কুমাৰ শৰণীয়াক বিভিন্ন জাতি জনগোষ্ঠীয় ছাত্ৰ সংগঠনে মিলি ঐক্য মঞ্চৰ জৰিয়তে আমি তেখেতক দুবাৰকৈ সাংসদ আমি বনাইছিলোঁ। এটা ইতিহাস ABMCৰ আছে আৰু ইয়াৰ ভূমিকা ABMCয়ে লৈছিল। আৰু এইবেলিও আমি ভাবিছোঁ যোৱা প্ৰায় 20টাকৈ বছৰ এই অঞ্চলত ইলেক্টেড গভৰ্ণমেণ্ট চলিল প্ৰমোদ বড়োৰ নেতৃত্বত 5 বছৰ, হাগ্ৰামা মহিলাৰ নেতৃত্বত 15 বছৰ। ধৰ্মীয় সংখ্যালঘু মানুহখিনিক যেনেকৈ মানে এই অঞ্চলত মানে ডেভেলপমেণ্ট কৰিব লাগিছিল, এই অঞ্চলত যেনেকৈ চাকৰি বাকৰি দিব লাগিছিল, এই অঞ্চলৰ আৰ্থিক সামাজিক শিক্ষা যেনেকৈ মানে ডেভেলপ কৰিব লাগিছিল কোনো এখন চৰকাৰে কিন্তু কৰিবলৈ দেখা নাপালোঁ। আৰু এই কাৰণে ABMCয়ে এইবাৰ আমি BTC অঞ্চলত ধৰ্মীয় সংখ্যালঘু মানুহখিনিক মানে আগুৱাই লোৱাৰ স্বাৰ্থত এইবাৰ আকৌ আমি 2025 চনত যিটো পৰিষদীয় নিৰ্বাচন আছে ইয়াতে ABMCয়ে ৰাজনৈতিকভাৱে ভূমিকা লৈ এই অঞ্চলৰ ধৰ্মীয় সংখ্যালঘু মানুহখিনি এই BTC অঞ্চলত আমি ছেকেণ্ড সৰ্ববৃহৎ জনগোষ্ঠী, কিন্তু এই অঞ্চলৰ মানুহখিনিক বাৰে বাৰে বিভিন্ন ৰাজনীতিক দলে যেনেকৈ মানে লাঞ্ছনা বঞ্চনা যেনেকৈ ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছে, এইবাৰ আমি ABMCয়ে ভূমিকা লৈ এইবাৰ আমি এই অঞ্চলত ধৰ্মীয় সংখ্যালঘু মানুহখিনিক ভোট বেংক হিচাপে আৰু ব্যৱহাৰ কৰিব নিদিওঁ, স্পষ্ট কথা। কাৰণ হাগ্ৰামা মহিলাৰীও এই অঞ্চলৰ মানুহখিনিক একো কৰি দিয়া নাই, প্ৰমোদ বড়ো একো কৰি দিয়া নাই। বিগত দিনত এই অঞ্চলৰ মানুহখিনিক লৈ তেখেতসকলে যি ধৰণৰ ৰাজনীতি কৰিল, এইবাৰ স্পষ্ট কথা ABMCয়ে ধৰ্মীয় সংখ্যালঘু মানুহখিনিক লৈ কোনো এটা ৰাজনীতিক দলে ৰাজনীতি কৰিব নোৱাৰে। ইতিমধ্যে এই মানে পৰিকল্পনা আমি আৰম্ভ কৰিছোঁ, আমি গাঁৱে গাঁৱে গৈছোঁ, ৰাইজৰ লগত আলোচনা কৰিছোঁ। আৰু এইবাৰ নিৰ্বাচন মানে যিটো BTC পৰিষদীয় নিৰ্বাচন আছে এই নিৰ্বাচনত ABMCয়ে সক্ৰিয়ভাৱে ৰাজনৈতিক ভূমিকা আমি পালন কৰিম। কাৰণ BTC পৰিষদীয় যিটো সমষ্টি আছে 40টা সমষ্টিৰ ভিতৰত আমি ধৰ্মীয় সংখ্যালঘু 17টা সমষ্টিৰ আমি নিৰ্ণয় ভূমিকা পালন কৰিব পাৰোঁ। কিন্তু এই জনগোষ্ঠীত বাৰে বাৰে ৰাজনৈতিকভাৱে তেখেতসকলে মানে ধ্বংস কৰি এই অঞ্চলত মানে তেখেতসকলে ডেভেলপ কৰাৰ মানে যি অইন জনগোষ্ঠীৰ নিচিনাকৈ ধৰ্মীয় সংখ্যালঘু মানুহকে যেনেকৈ ডেভেলপ কৰিব লাগিছিল এই ডেভেলপ কিন্তু আমি দেখিবলৈ পোৱা নাই। আৰু এই কাৰণে এইবাৰ ধৰ্মীয় সংখ্যালঘু মানুহখিনিক আমি ইতিমধ্যে মানে আলোচনাৰ জৰিয়তে আহ্বান জনাইছোঁ BTC অঞ্চলত এইবাৰ ধৰ্মীয় সংখ্যালঘু মানুহখিনিক আৰু তথা ABMCয়ে যাক চৰকাৰ বনাব ইয়ে এইবাৰ BTCয়ে মানে চৰকাৰ বনাব পাৰিব। আৰু ইয়াৰ কাৰণে ধৰ্মীয় সংখ্যালঘু মানুহখিনিক সজাগ কৰাৰ কাৰণে আৰু আপোনালোকৰ জৰিয়তে ইতিমধ্যে ধৰ্মীয় সংখ্যালঘু মানুহখিনি সজাগ হোৱাৰ কাৰণে মই আহ্বান জনাইছোঁ। হয় চাওক, আজি পৰ্বতজোৰা জিলা ABMCৰ শপত গ্ৰহণ অনুষ্ঠান আছিল ইয়াতে। আৰু পৰ্বতজোৰা ABMCৰ শপত গ্ৰহণ অনুষ্ঠানৰ জৰিয়তে আজিৰ পৰাই পৰ্বতজোৰা জিলা ABMCৰ সভাপতি হিচাপে আবুল জুনায়েদ আহমেদক সভাপতি হিচাপে আৰু আফজালুৰ ৰহমানক সম্পাদক হিচাপে লৈ 41জনীয়া পূৰ্ণাংগ সমিতিক মানে আমি পৰ্বতজোৰা অঞ্চলত ধৰ্মীয় সংখ্যালঘু মানুহখিনিৰ কাৰণে কাম কৰাৰ কাৰণে দায়িত্ব অৰ্পণ কৰিলোঁ। ইয়াতে পৰ্বতজোৰা জিলা ABMCয়ে আগন্তুক দিনত পৰ্বতজোৰা অঞ্চলৰ বিভিন্ন সমস্যাৰ লগত মোকাবিলা কৰি বা ধৰ্মীয় সংখ্যালঘু মানুহখিনিৰ অভাৱ অভিযোগৰ কাৰণে তেখেতসকলে শিক্ষাৰ ক্ষেত্ৰতে হওক বা বিভিন্ন সামাজিক যিখিনি কুসংস্কাৰ মানে আমাৰ সমাজত আছে ইয়াৰ ক্ষেত্ৰত পৰ্বতজোৰা জিলা ABMCয়ে সক্ৰিয়ভাৱে ৰাইজৰ লগত কাম কৰিব। ইয়াৰ কাৰণে আজি পৰ্বতজোৰা ABMCক আমি দায়িত্ব